হৈছে সমাগত 2026 বিধানসভা নিৰ্বাচন প্ৰতিটো ৰাজনৈতিক দলে সাহস বিৰোধী সকলোৱে কিন্তু ৰাজনৈতিক প্ৰচাৰত নামি পৰিছে। তাৰ বিপৰীতে সাধাৰণ ৰাইজে আচলতে চৰকাৰ আহিলে চৰকাৰৰ পৰা কি ধৰণৰ সঁহাৰি পায় এই বিষয়ে আমি কথা পাতিম বা এই বিষয়ে আমি পাব্লিকৰ বা সাধাৰণ ভোটাৰ ৰাইজৰ পৰা মতামত গ্ৰহণ কৰিবলৈ এই মুহূৰ্তত মানাহ বিধানসভা সমষ্টিৰ বাঁহবাৰী সাপ্তাহিক বজাৰত উপস্থিত আছে। মই সাধাৰণ মানুহ আছে। দাদা কি ক'ব, যোৱা নিৰ্বাচন গ'ল, চৰকাৰ 5 বছৰ গ'ল, চৰকাৰৰ কাৰ্যকালত কেনেকুৱা কাম পাইছে বা কিয় সুযোগ পাইছে? এনেতো আমাৰ সরকার বর্তমান বিপিএফ আছে, বর্তমান ভালে চলি আছে, ঠিকই আছে, রাস্তা ঘাট উন্নয়ন সবে কৰি আছে, ভালে চলি আছে। আগন্ত 26 নিৰ্বাচন আহি আছে, তে এইটো আমাৰ চাই চিন্তি হেৰি কৰিব লাগিব। আৰু সেইটো সৰভোগ বিধানসভা সমষ্টি আছিলে, ইয়াত মনোৰঞ্জন তালুকদাৰ MLA হৈছিলে, বিধায়কৰ পৰা কেনেকুৱা সঁহাৰি আপোনালোকে পাইছে? নাই, মনোৰঞ্জন তালুকদাৰ এনেতো ফাৰ্ষ্টত বহুত আহ্বান দিছিল, কিন্তু কামৰ ক্ষেত্ৰত হেৰি আগবাঢ়া নাই। আমাৰ ৰাস্তা যিটো আমাৰ মেইন ৰাস্তা মানাসৰ ৰাস্তা, যেনে আজি ধৰক বহুত বছৰ হ'ল এনে যেনেকুৱা আছে সেনেকুৱাই আছে। আৰু তেওঁ বিধায়ক হোৱাৰ পিছত আৰু কোনো কাম নকৰিলে অঞ্চলত? নাই, আমাৰ অঞ্চলত কোনো কাম কৰা নাই সৰ্ব সমষ্টিত। এতিয়া কিন্তু সেই সৰ্ব সমষ্টিত কিছু অংশ যিহেতু মানাহ সমষ্টিত পৰিছে, এতিয়া এইখিনি সম্পূৰ্ণ মানাহ সমষ্টি। কোন দলৰ প্ৰাৰ্থী হ'লে বেছিকৈ ভাল পাব? বিজেপি, BPF? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে বিচাৰে নে আন কোনোবা? নাই, কংগ্ৰেছৰ পৰা গৌৰৱ গগৈ আহিলে ভাল হ'ব। মই নিশ্চয়কৈ এনেকৈ কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, বিজেপি চৰকাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত কেনেকুৱা সহায় পাইছে? অৰুণোদয় আঁচনি বা অন্যান্য সহায় আমি বহুত পাইছোঁ, বেয়া পোৱা নাই। হিমন্ত ছাৰক আমি বৰ্তমানো ভালে পাই আছোঁ। সি বিজেপি চৰকাৰ অহাৰ পৰা বহুত আমি সহায় সহযোগ পাইছোঁ। অৰুণোদয় আঁচনি, চৰকাৰী ঘৰ পাইছে নেকি? পাইছোঁ। কাক মুখ্যমন্ত্ৰী বিচাৰে এখন? মই আৰু হিমন্তকে বিচাৰি আছোঁ। হিমন্ত বিশ্ব শৰ্মা কিয় ভাল, গৌৰৱ গগৈ কিয় ভাল নহয়? ভাল নহয়। কংগ্ৰেছ চৰকাৰৰ দিনত খুব আমি এটা দৌৰা দৌৰি কষ্ট বহুত কৰিছোঁ আমি। সঁচা কথা দিওঁ, কোনো লাভ নহয়। নিশ্চয়কৈ আমি কথা পাতিবলৈ আৰু চেষ্টা কৰিম। খুৰা কি ক'ব, বিজেপি চৰকাৰৰ 5টা বছৰ পাৰ হৈ গ'ল, সহায় কেনেকুৱা পাইছে চৰকাৰৰ পৰা? চৰকাৰৰ পৰা গোটেই বেয়া পোৱা নাই। চৰকাৰেতো আৰু কি বাকী কি দিব, আৰু ঘৰটো দিছে এনেকৈ, আৰু সেইখিনিয়ে সহায় পাইছোঁ। আৰু মানুহে বহুত কথা কয় যে বিজেপি চৰকাৰৰ দিনত বস্তুৰ মূল্য বৃদ্ধি হৈছে, কি কয় আপুনি? বৃদ্ধি মানে অলপ বৃদ্ধি হ'লেতো আৰু চৰকাৰ নোহোৱাতেই দেখোন বস্তুবিলাক দাম বাঢ়ি গ'ল। যিহেতু নিৰ্বাচন আহিছে, মুখ্যমন্ত্ৰী হৈছে, কাপ বিচাৰিব গৌৰৱ গগৈ বা হিমন্ত বিশ্ব শৰ্মা? এতিয়া আৰু কি ক'ম, এইটো আৰু খোলা কথা কোৱা নহয় না। এইটো নিজে যাক ভাল পায় তাকহে বিচাৰ কৰিব। আৰু কাৰ দিনত বেছি ভাল হৈছে, বিজেপি নে কংগ্ৰেছ? এতিয়া কি ক'ম, গোটেই সেনেকৈ চলি আছোঁ। এতিয়া বিজেপিকে ক'ম। নিশ্চয়কৈ আৰু মানুহ আছে, কথা পাতিবলৈ চেষ্টা কৰিম। বুজিব যে চৰকাৰ বিজেপি চৰকাৰ গ'ল, কংগ্ৰেছ চৰকাৰ গ'ল, কাৰ চৰকাৰ বেছি ভাল পাইছে? বিজেপিৰে ভাল হৈছে। এইবাৰ কাৰ চৰকাৰ বিচাৰিব? হেমন্ত মামা। বিজেপি কিয় ভাল, কংগ্ৰেছ কিয় ভাল নহয়? বিজেপিয়েতো বহুত বিনা পইচাত চাকৰি দিলে, কংগ্ৰেছৰ দিনততো বহুত পইচা লাগিলে, সেইকাৰণে বিজেপি ভাল। আকৌ কাৰ হ'ব এইবাৰ? হেমন্ত মামা। মানাহ সমষ্টিত কোন দলৰ বেছি প্ৰাৰ্থী হ'লে বেছি ভাল হ'ব? মিত্ৰজোঁট চৰকাৰ, কাক দিয়ে টিকেট তাকে দিম। হয়, নিশ্চয়কৈ এই ধৰণে মিত্ৰজোঁট বেছিকৈ বিচাৰিছে বা মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাকে বেছিকৈ ছাপোৰ্ট কৰা দেখিবলৈ পোৱা যায়। চৰকাৰৰ দিনত কেনেকুৱা পাইছে মুখ্যমন্ত্ৰী হিচাপে? মুখ্যমন্ত্ৰী বহুত ভাল। হিমন্ত বিশ্ব শৰ্মা ইজ মাই লাইক। বৰ্তমান মানাহ সমষ্টি কোন দলৰ পৰা প্ৰাৰ্থী হ'লে বেছিকৈ ভাল পাব? আমি BPF দলতে আমি বিচাৰোঁ। BPF দল। হয়। মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰিব, হিমন্ত বিশ্ব শৰ্মা, গৌৰৱ গগৈ? ইয়েছ, হিমন্ত বিশ্ব শৰ্মা। কিয় গৌৰৱ গগৈ কিয় ভাল নহয়? গৌৰৱ গগৈ ভালে আছিল, কিন্তু বৰ্তমান তেখেতৰ মানে ধৰি লওক যিহেতু আমাক হিমন্ত বিশ্ব শৰ্মাই যিখিনি কৰিছে সেইখিনি হয়তো আমাৰ তৰুণ গগৈ ছাৰৰ ভিতৰত হোৱা নাছিলে। গতিকে উন্নত হিচাপত যোনটো মানে হিমন্ত বিশ্ব শৰ্মাই কৰি আছে, তাৰ কাৰণে মই বহুত মানে সেই বিচাৰ কৰোঁ, প্ৰাৰ্থফুল কৰোঁ। আৰু মানে দাদা, যদি আপোনাৰ লগত অলপ কথা পাতোঁ যে বিৰোধীয়েও প্ৰচাৰ কৰি আছে, সাহসীয় প্ৰচাৰ কৰি আছে, কাৰ বেছি ভাল পাব? মানাহ সমষ্টি হিচাপে কাৰ বেছি উন্নয়ন হ'ব বুলি কাৰ চৰকাৰ? উন্নয়ন বুলি ক'ব গ'লে এতিয়া বিজেপিয়ে উন্নয়ন কৰি আছে, আমি বিজেপিকে ছাপোৰ্ট কৰিম। কংগ্ৰেছে বা অন্যান্য বিৰোধীয়ে বহুত প্ৰচাৰ কৰি আছে, মূল্য বৃদ্ধি হৈছে বা অন্যান্য বিষয় লৈ কংগ্ৰেছৰ আকৌ চৰকাৰ আহিব বিচাৰে বা তেওঁলোকে কয়, কি কয়? নাই, আকৌতো চৰকাৰ নাহে আৰু কংগ্ৰেছৰ, এইটো অসম্ভৱ। মানাহ সমষ্টি সৰ্বক সমষ্টিত আছিলে, এইখিনি কেনেকৈ উন্নয়ন হৈছে মনোৰঞ্জন তালুকদাৰ? মনোৰঞ্জন তালুকদাৰে আমাৰ এইখিনি এৰিয়াত কিন্তু একো উন্নয়ন কৰা নাই। কিন্তু এনে বিধায়ক বিধায়ক নামতহে হৈ আছে, আমাৰ কোনো গাঁৱতো নাহে। নিশ্চয়কৈ আমি কথা আৰু আগবাঢ়ি যাম। আমি আৰু সাধাৰণ মানুহৰ পৰা আচলতে এই বিষয়বিলাক জানিবলৈ চেষ্টা কৰি আছিলোঁ। ভোটাৰসকলে আচলতে কেনেকৈ প্ৰাৰ্থী বিচাৰিব
বা মানাহ সমষ্টি হিচাপে কাৰণে কথা পাতিম তাতে যদি অকণমান 1 মিনিট সময় আমাক দিয়ে 5 বছৰ বিজেপি চৰকাৰ গ'ল এতিয়া কংগ্ৰেছৰ প্ৰচাৰ কৰি আছে বিজেপিৰ প্ৰচাৰ কৰি আছে কাক বেছিকৈ ভাল হ'ব বিজেপি ভাল বিজেপি দেশ শান্তি রাখছে আগত রাস্তাতে গেলে টাকা কারি লৈ যাওয়া আছিল কংগ্রেস দিনা নারায়ণগুড়ি গুলাগুলি রসিংবাড়ি গুলাগুলি এটা কোনো গুলাগুলি নাই বিজেপি সব ঠান্ডা রাখছে মানাহ সমষ্টি আগত সৰ্বক সমষ্টি আছিলে বিধায়ক মনোৰঞ্জন তালুকদাৰ আছিলে কেনেকুৱা কাম কৰিছে ভাল মনোৰঞ্জন তালুকদাৰে কিবা কাম কৰিছে একো করা নাই দেখাই পাওয়া নাই তাক কোনো কামই করা নাই এইবাৰ মানাহ সমষ্টিত কোন দলৰ প্ৰাৰ্থী হ'লে বেছি ভাল হয় বিজেপি হলে ভালো হয় নহলে হাগ্রা মানুষ পার্টি হলেও ভালো হয় নাঙ্গল দুটা একে দুজনের মাঝে একজন হলেই হল হয় নিশ্চয়কৈ এই কাৰণে দেখিবলৈ পোৱা গৈছে ভোটাৰৰ মাজতো যথেষ্ট উৎকৰ্ষা বৃদ্ধি পাইছে আৰু ক'ব খুজিছে যে BTC অঞ্চলত বিজেপি চৰকাৰ অহাৰ পিছৰে পৰা ইয়াত শান্তিৰ প্ৰতিষ্ঠিত হৈছে এই কথাটো সকলোৱে দেখিবলৈ পোৱা গৈছে যে একেমুখে স্বীকাৰ কৰিছে আৰু আগন্তুক দিনত আচলতে কাৰ চৰকাৰ হ'ব বা কোন গৰাকী ব্যক্তিক আচলতে মানাহ সমষ্টিৰ দায়িত্ব ভোটাৰ ৰাইজে দিব এয়া কিন্তু সময়তহে ক'বলৈ পৰা যাব আচলতে আমি পাব্লিকৰ পৰা জানিব বিচাৰিছিলোঁ যে সমাগত যি বিধানসভা নিৰ্বাচন প্ৰতিটো ৰাজনৈতিক দলে কিন্তু প্ৰচাৰ কৰিছে আচলতে কাৰ হাতত আচলতে ক্ষমতা পৰিব কাক জনসাধাৰণে আচলতে দায়িত্ব অৰ্পণ কৰিব সেই সময়তহে আচলতে লক্ষণীয় হ'ব